ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হোজাই জিলাৰ জেনেৰেল সায়েন্সৰ আজি হৈ যোৱা কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি 100% কনচেপ্টৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত প্ৰিবোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002282467 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সেইবোৰ সলিউশন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে কমেণ্ট ছেকশ্যনত গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। আৰু তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। মই তোমালোকক 100% নলেজ দিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকে সেইবোৰ ভিডিঅ' কেতিয়াও নাচাবা যিবোৰ ভিডিঅ'ত কেৱল অপশ্যনবোৰ টিক কৰা আছে, কাৰণ তোমাৰ যদি কনচেপ্টখন ক্লিয়াৰ নাথাকে তেতিয়াহ'লে তুমি সেইবোৰ ভিডিঅ' চাই সময় নষ্ট কৰাৰ বাহিৰে একো নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো যদি প্ৰথমৰ পৰা শেষলৈকে চোৱা, তোমালোকৰ গোটেই বুকটো মই মনত পেলাই দিবলৈ ট্ৰাই কৰিম। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে যে তলৰ কোনটো সদায় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা বুলি সূচায়। এতিয়া চোৱা, ৰাসায়নিক বিক্ৰিয়া যদি সংঘটিত হ'ব লাগে তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে এইকেইটা মনত ৰাখিবা। গেছৰ উৎপন্ন হ'ব পাৰে, তাৰপিছত অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, তাৰপিছত তোমাৰ আকৃতিৰ পৰিৱৰ্তন হ'ব পাৰে, আৰু কি হ'ব পাৰে তোমাৰ বৰণৰ পৰিৱৰ্তন হ'ব পাৰে। এইবোৰ তোমালোকে 6-7ত পঢ়ি আহিছা যে ৰাসায়নিক পৰিৱৰ্তন কি হয় আৰু ভৌতিক পৰিৱৰ্তন কি হয়। আৰু ৰাসায়নিক পৰিৱৰ্তন তুমি ধৰা পেলাবলৈ একেবাৰে সাধাৰণ এটা কথা আছে, সেইটো তোমালোকে মনত ৰাখিব পাৰা যে এবাৰ চেঞ্জ হ'লে সেইটো চেঞ্জ আকৌ তুমি পুনৰাই আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰা। সেইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। এক্সাম্পল হিচাপে যদি তোমাৰ মামৰ লাগে বা লুৰ বস্তু যদি মামৰ ধৰে, সেই মামৰৰ পৰা আকৌ তুমি লু পাব নোৱাৰা। তো এইটো এটা কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন হ'ব। কিন্তু যদি বৰফ এটা যদি গলে, বৰফ গলিলে তোমাৰ কি হয়, পানী হয়। আকৌ তুমি পানীৰ পৰা আকৌ কি পাব পাৰিবা, বৰফ পাব পাৰিবা। মানে এইটো এটা ৰিভাৰ্চিবল কি হয়, ফেনমেনা হয়। কিন্তু যিটো তোমাৰ ৰাসায়নিক পৰিৱৰ্তন হয় সেইবোৰ ৰিভাৰ্চিবল ফেনমেনা নহয়। তো ইয়াতে আমাৰ যিকেইটা অপশ্যন দিয়া আছে, ইয়াতে চোৱা নতুন পদাৰ্থৰ গঠন হয়। তো যিবোৰত নতুন পদাৰ্থ গঠন হয় সেইবোৰেই তোমাৰ কি হয়, ৰাসায়নিক পৰিৱৰ্তন হয়। আকৃতিৰ পৰিৱৰ্তন, কেৱল আকৃতিৰ পৰিৱৰ্তন যদি হয়, কেৱল আকৃতিৰ পৰিৱৰ্তন হ'লে সেইটোক আমি ভৌতিক পৰিৱৰ্তন বুলিহে ক'ম। তাৰপিছত তোমাৰ চোৱা, এইটো ইভাপোৰেশ্যন, অৰ্থাৎ তোমাৰ যিটো বাষ্পীভৱন আছে, বাষ্পীভৱনটো সদায় এটা ভৌতিক পৰিৱৰ্তন হয়, এইটো ৰাসায়নিক পৰিৱৰ্তন নহয়। আৰু বৰফ গলি যোৱা, এইমাত্ৰ তোমালোকক ক'লোৱে বৰফ গলিলে পানী হয়, পানীৰ পৰা আকৌ বৰফ পাওঁ, অৰ্থাৎ এইটো ভৌতিক পৰিৱৰ্তন হয়। তেতিয়াহ'লে এই নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটিত তোমাৰ কি কৈছে ইয়াতে চাবা, বিক্ৰিয়াত মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে। এইটো কেনেকুৱা ধৰণৰ বিক্ৰিয়া হয়? প্ৰথমতে তোমালোকে গোটেইকেইটা মই তোমালোকক কৈ আছোঁ, তাৰপিছত তোমালোকে নিজেই এনচাৰবোৰ দিব পাৰিবা। এতিয়া চোৱা, জাৰণ মানে কি? জাৰণ মানে যদি কেৱল তোমাৰ কি হয়, অক্সিজেন যোগ হয় তেতিয়াহ'লে তাক আমি কি বুলি কওঁ, জাৰণ বুলি কওঁ। আৰু যদি অক্সিজেন হেৰুৱায় তেতিয়াহ'লে তাক আমি কি বুলি কওঁ, বিজাৰণ বুলি কওঁ। এইটো জাৰণ আৰু বিজাৰণ কিন্তু মনত ৰাখিবা, ইম্পৰ্টেণ্ট টপিক হয়। এইটোৰ ওপৰত কিন্তু মেট্ৰিকত প্ৰশ্ন আহে। তাৰপিছত বিযোজন বিক্ৰিয়া মানে কি? বিযোজন বিক্ৰিয়া মানে তোমাৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক হয়। এক্সাম্পল হিচাপে ধৰিলে তোমাৰ ওচৰত XYZ এটা পদাৰ্থ আছে, সেইটো ভাঙি কি হ'ব, X + Y + কি হ'ব, Z হ'ব। তো এটাৰ পৰা বহুতকেইটা ভাঙি তোমাৰ কি হৈছে, এটাৰ পৰা ভাঙি বহুতকেইটা সৃষ্টি হ'লে তাক আমি বিযোজন বিক্ৰিয়া বুলি কওঁ। আৰু যদি ডি অপহৰণ যদি বিক্ৰিয়া হয় তেতিয়াহ'লে কি ঘটে, আয়নৰ বিনিময় ঘটে। যেনেকুৱা ধৰা AX + BY যদি থাকে তেতিয়াহ'লে তোমাৰ এইটো উৎপন্ন হ'ব AB + XY। তো ইয়াতে চোৱা, তোমাৰ এৰ লগত বি আহিছে আৰু এক্সৰ লগত ৱাই আহিছে। তো ইয়াতে আয়নৰ বিনিময় ঘটিছে। তো পজিটিভটো তোমাৰ নিগেটিভৰ লগত যাব আৰু এইটো নিগেটিভটো পজিটিভৰ লগত যাব। তো আয়নৰ বিনিময় ঘটিলে সেইবোৰক আমি কি বুলি কওঁ, ডি অপহৰণ বিক্ৰিয়া বুলি কওঁ। তোমাৰ ডি অপহৰণ বিক্ৰিয়াৰ সাধাৰণ এটা এক্সাম্পল তোমালোকৰ বুকত যিটো আছে, ছ'ডিয়াম ছালফেট আৰু বেৰিয়াম ক্লৰাইডৰ মাজত যদি বিক্ৰিয়া ঘটে তেতিয়াহ'লে তোমাৰ কি উৎপন্ন হয়, ছ'ডিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেট উৎপন্ন হয়, য'ত তোমাৰ বেৰিয়াম ছালফেটৰ অদক্ষেপ পৰে। আৰু ইয়াৰে বৰণ হৈছে বগা। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, এটা ইম্পৰ্টেণ্ট তোমাৰ এইটো ৰিয়েকশ্যন হয়। এইটো ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয়। আৰু তোমাৰ যদি সংযোজন হয় তেতিয়াহ'লে কি হ'ব, দুটা মিলি তোমাৰ দুটা বা ততোধিক মিলি এটা তোমাৰ কি হয়, যৌগ উৎপন্ন হয়। সেইবোৰক তোমাৰ কি বুলি কয়, সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া ক'ব পাৰিছা নিশ্চয় যে এইটো কোনটো বিক্ৰিয়া হ'ব। ইয়াতে চব মেগনেছিয়াম আৰু অক্সিজেন, ইয়াতে দুটা আছে, দুটা মিলি কেইটা হৈছে, এটা হৈছে। তো এইটো তোমাৰ কি হ'ব, সংযোজন বিক্ৰিয়াৰ এক্সাম্পল হ'ব। চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে?
3 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে তলত কোনকেইটা সমীকৰণ সমতুল্য ৰূপ হয় সমতুল্য ৰূপ মানে কোনটো ব্যালেন্স কৰা আছে সেইটো তো ব্যালেন্স কৰা হলে আমি কি কৰিব লাগিব চাব লাগিব যে লেফট হ্যান্ড সাইড আৰু তোমাৰ ৰাইট হ্যান্ড সাইড ইকুৱেল আছে নে নাই মানে নাম্বাৰ অফ এটম সেইকেইটা যদি ইকুৱেল হয় তেতিয়াহলে হ'ব ইয়াতে আইৰন এটা আছে ইফালে আইৰন আছে তিনিটা হয়নে আৰু ইফালে আছে তোমাৰ কি হাইড্ৰোজেন ইয়াতে চোৱা তোমাৰ এইটো আমি কি কৰিব লাগে ব্যালেন্স কৰিব লাগে এইটো ব্যালেন্স কৰিলে কি হ'ব চাবা অপচন কেইটা চাবা এতে তোমাৰ তিনিটা আইৰন আছে ইয়াতে তিনিটা আইৰন আছে তো আইৰনটো ঠিক আছে হাইড্ৰোজেন আছে তা 8টা ইফালেও কেইটা আছে 8টা আছে এতে অক্সিজেন আছে 4টা ইয়াতে অক্সিজেন আছে কেইটা 4টা তো আমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট হ'ব কাৰণ দুইফালে মিল আছে এতে সব আইৰন আছে এটা ইফালে আছে তিনিটা গতিকে এটো তো মিল নাই এটো নহব এতে তিনিটা আইৰন আছে ইফালে তিনিটা আইৰন আছে ঠিক আছে এটা হাইড্ৰোজেন আছে 4টা ইফালে হাইড্ৰোজেন আছে 6টা তো এটো নহব তাৰ পিছত এতে দুটা আছে আইৰন আৰু ইফালে আছে আইৰন আছে তিনিটা গতিকে এটো নহয় তো আমাৰ এটোৰ লগত মিলি আছে তো আমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব বুজি পালানে তাৰ পিছত কোৱেশ্যনটো চাও 4 নম্বৰত কি কৈছে সখনৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ হয় শুদ্ধটো লাগে তো যেটো আমাৰ সখন আছে সেই সখনৰ বিষয়ে ইয়াতে আমাৰ সুধিছে তো ইয়াতে তোমাৰ কি কৈছে চাও উশাহ লোৱাৰ সময়ত কামিহাৰবোৰ ভিতৰৰ ফালে সোমায় এটো চাও যেতিয়া আমি উশাহ ললে কামিহাৰ ভিতৰৰ ফালে যায় নেকি কামিহাৰটো বাহিৰৰ ফালেহে আহে আমাৰ বুকুখন ডাঙৰ হয় যেতিয়া আমি উশাহ লওঁ তেতিয়া আমাৰ বুকু ডাঙৰ হয় গতিকে এটো তো ইয়াতে তোমাৰ মিস্টেক হৈ গল তাৰ পিছত তোমাৰ 2 নম্বৰত কৈছে বায়ুকোষত গেছৰ আদান প্ৰদান হয় অৰ্থাৎ বায়ুৰ পৰা অক্সিজেন তেজত আৰু তেজৰ পৰা কাৰ্বন ডাই অক্সাইডবোৰ বায়ুকোষত মিহলি হয় এটো তোমাৰ কি হয় কারেক্ট হয় হিমোগ্লোবিনৰ অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আকৰ্ষণ বেছি এটো তোমাৰ না এটো তোমাৰ কি মিস্টেক হ'ব কাৰণ তোমাৰ ইয়াতে তোমাৰ কি কৈছে সো ইয়াতে কৈছে তোমাৰ হিমোগ্লোবিন যেটো আছে হিমোগ্লোবিনৰ অক্সিজেনতকৈ কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আকৰ্ষণ বেছি নহয় এটো নহয় তোমাৰ যেটো আমাৰ হিমোগ্লোবিন আছে সেই হিমোগ্লোবিন তোমাৰ অক্সিজেনৰ প্ৰতিহে আকৰ্ষণ বেছি কাৰ্বন ডাই অক্সাইডৰ প্ৰতি আকৰ্ষণ বেছি নহয় কাৰণ আমাৰ যেটো হিমোগ্লোবিন আছে হিমোগ্লোবিনৰ মেইন কাম হৈছে তোমাৰ কি কৰা অক্সিজেন ট্ৰান্সপোর্ট কৰা তো ই অক্সিজেনৰ প্ৰতি ইয়াৰ বেছি আগ্ৰহ আছে গতিকে এটো নহব তাৰ পিছত কৈছে তোমাৰ গেছৰ বিনিময় হাৰে বায়ুকোষৰ পৃষ্ঠকালি বৃদ্ধি কৰে এটো তোমাৰ কি হয় কারেক্ট হয় গতিকে আমি কোনটো কারেক্ট পালো 2 নম্বৰ আৰু 4 নম্বৰটোহে কারেক্ট পালো তো 2 and 4 হে কারেক্ট হ'ব এটো স্যার ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে 5 নম্বৰটো চাও 5 নম্বৰটো আমাৰ কি কৰিবলৈ দিছে ইয়াতে মিলাবলৈ দিছে ইয়াতে চাবা 1 নম্বৰত কৈছে তোমাৰ পাকস্থলী ৰস তো পাকস্থলী ৰসে তোমাৰ কি কৰে এটো যেটো আমাৰ মিউকাস আছে সেই মিউকাস গ্ৰন্থি তোমাৰ এটো সহায় কৰে আৰু তোমাৰ যেটো মিউকাস আছে মনত ৰাখিবা মিউকাস এটা তোমাৰ আউটাৰ লেয়াৰ হয় যে তোমাৰ পাকস্থলী ৰসৰ পৰা আমাৰ মাংসপেশী অৰ্থাৎ মাসুলক তোমাৰ কি কৰে প্ৰটেকশন কৰে যদি শ্লেষ্মা যদি না থাকে বা মিউকাস যদি না থাকে তেতিয়াহলে কিন্তু আমাৰ মাংসপেশী ডাইৰেক্টলি পাকস্থলী ৰসে কি কৰিব ক্ৰিয়া কৰি হেবোৰ পচন ঘটাব তাৰ পিছত তোমাৰ পেৰিস্টালটিক যেটো তোমাৰ কি আছে গতি আছে হেতু তোমাৰ কি হয় পাকস্থলী লয়যুক্ত সংকোচন হয় হেতুক তোমাৰ কি বুলি কয় পেৰিস্টালটিক মুভমেন্ট বুলি কয় আৰু ষ্টমেটা তোমালোকে জানাই পত্ৰৰন্ধ্ৰত সদায় ৰক্ষীকোষৰ দ্বাৰা তোমাৰ কি হয় ৰক্ষীকোষ যেটো আছে এটো পত্ৰৰন্ধ্ৰত থাকে হেতুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু পেৰামিচিয়ামে চিলিয়াৰ দ্বাৰা কি কৰে চলন কৰে তো ইয়াতে তোমাৰ 1 টো আহিল কিউৰ লগত তাৰ পিছত 2 নম্বৰটো আহিল এছৰ লগত 3 নম্বৰটো আহিল তোমাৰ গৈ পিৰ লগত আৰু 4 নম্বৰটো আহিল আৰৰ লগত তো এটো চোৱা QSPR কোড আছে QSPR এটো 1 নম্বৰ অপশনতে আছে গতিকে 1 নম্বৰ অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব মনত ৰাখিবা ইম্পৰ্টেন্ট কোৱেশ্চন হয় 6 নম্বৰটো এজাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে সব তেজউইত তৰল সংযোজক কলা এটো কারেক্ট হয় তেজে কেৱল অক্সিজেন পৰিবহন কৰে এটো তোমাৰ গলত হয় বা ভুল হয় কিহৰ কাৰণে তেজে কেৱল অক্সিজেনেই পৰিবহন নকৰে তেজে অক্সিজেনৰ লগতে বিভিন্ন ধৰণৰ তোমাৰ প্ৰটিন জাতীয় খাদ্য তাৰ মানে প্ৰটিন তাৰ পিছত তোমাৰ চৰ্বি তাৰ পিছত তোমাৰ শৰ্কৰা এই সকলোবোৰ পদাৰ্থ তোমাৰ একেলগে তেজে কি কৰে পৰিবহন কৰে সেই কাৰণে তেজক তোমাৰ সংযোজক কলা বুলি কোৱা হয় তো ইয়াতে তোমাৰ এছাৰশনটো ট্ৰু হ'ব ৰিজনটো তোমাৰ কি হ'ব ফলস হ'ব এছাৰশন ট্ৰু ৰিজন ফলস এটো সি অপশনটো কারেক্ট অপশন হ'ব বুজি পালানে 7 নম্বৰ কোৱেশ্চনটো চোৱা এটো এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এছাৰশনত কৈছে প্ৰতিক্ৰিয়া স্বয়ংক্ৰিয় আৰু উদ্দীপনৰ প্ৰতি দ্ৰুত সঁহাৰি জনায় এটো কারেক্ট হয় এই ক্ৰিয়া মস্তিষ্কই নিয়ন্ত্ৰণ কৰে নহয় তোমাৰ যিবোৰ প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াবোৰ হৈছে তোমাৰ কি অনৈচ্ছিক ক্ৰিয়া মনত ৰাখিবা অনৈচ্ছিক ক্ৰিয়া মানে যিবোৰ আমি নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰো বা নিজে কন্ট্ৰোল কৰিব নোৱাৰো আৰু যিবোৰ কাৰ্য আমি নিজে কন্ট্ৰোল কৰিব নোৱাৰো সেইবোৰ আমাৰ মস্তিষ্কই কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইবোৰ তোমাৰ নিয়ন্ত্ৰণ হয় তোমাৰ স্নায়ুৰ উজ্জুৰ দ্বাৰা কাৰ দ্বাৰা স্নায়ুৰ উজ্জুৰ দ্বাৰা কি হয়
নিয়ন্ত্ৰিত হয়, যাক আমি কি বুলি কওঁ স্পাইনেল কৰ্ড বুলি কওঁ ইংৰাজীত। স্পাইনেল কৰ্ডৰ দ্বাৰা তোমাৰ কি হয় নিয়ন্ত্ৰিত হয়। গতিকে তোমাৰ ইয়াৰেও এছাৰশ্যন কাৰেক্ট হ'ব, ৰিজনটো ফলছ হ'ব। এছাৰশ্যনটোৰ ৰিজন ফলছ, চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি কৈছে 8 নম্বৰ কুৱেশ্যনটো, এইটো মেণ্ডেলিভৰ যিটো এক সংকৰণ পৰীক্ষা আছে সেই এক সংকৰণ পৰীক্ষাৰ ওপৰত এই প্ৰশ্নটো আহিছে। তোমালোকে মেণ্ডেলিভৰ যিটো এক সংকৰণ পৰীক্ষা আৰু এটা আছে তোমাৰ দ্বি সংকৰণ পৰীক্ষা, এই দুটা পৰীক্ষাৰ যিটো ব্যাখ্যা আছে সেই ব্যাখ্যা দুটা কিন্তু তোমালোকে ভালদৰে জানিব লাগিব। ইয়াৰ ওপৰত কিন্তু মেট্ৰিকতো প্ৰশ্ন আহে আৰু তোমালোকে প্ৰশ্ন পাবা এইটোৰ ওপৰত। ওখ গছ টিটি, তো তোমাৰ এটা ওখ গছ আছে টিটি আৰু চাপৰ গছ আছে স্মল টি। এইটো ওখ হোৱাৰ কাৰণ কি হয়? ওখ হোৱাৰ কি কাৰণ আছে? এইটোৰ লগত এইটো আহিব, তো এইটো তোমাৰ কি হ'ব টিটি। আকৌ এইটোৰ লগত এইটো আহিলেও হ'ব তোমাৰ টিটি। এইটোৰ লগত যদি এইটো আহে তথাপি হ'ব টিটি। আকৌ এইটোৰ লগত এইটো আহিলে তথাপি হ'ব টিটি। তো যিটো তোমাৰ টি আৰু টি অৰ্থাৎ কেপিটেল টি আৰু স্মল টি আহিলে এইটো তোমাৰ ওখ চৰিত্ৰ বুজায়। তো যিটো প্ৰথম যিটো প্ৰগণি আছে বা প্ৰথম জোনত তোমালোকে জানা গোটেইকেইটা তোমাৰ কি হয় ওখ হয়, 100% ওখ গছ আমি পাওঁ। তো এই ওখ হোৱাটো কিহৰ কাৰণে হয়? কাৰণ ওখটো তোমাৰ কি হয়, ওখ যিটো চৰিত্ৰ আছে সেইটো তোমাৰ কি হয় প্ৰভাৱী চৰিত্ৰ। প্ৰভাৱী চৰিত্ৰ মানে যিবোৰ চৰিত্ৰ প্ৰকাশ পায় সেইবোৰক প্ৰভাৱী চৰিত্ৰ বুলি কয়, আৰু যিবোৰ চৰিত্ৰ প্ৰকাশ নাপায় সেইবোৰক অপ্ৰভাৱী চৰিত্ৰ বুলি কয়। অৰ্থাৎ ইয়াতে যিটো স্মল টি যিটো চৰিত্ৰ আছে সেইটো তোমাৰ কি হয় অপ্ৰভাৱী চৰিত্ৰ হয়, আৰু যিটো কেপিটেল টি আছে সেইটো তোমাৰ কি হয় প্ৰভাৱী চৰিত্ৰ হয়। তো ইয়াতে তোমাৰ কি হ'ব ওখ লক্ষণ যিটো আছে সেইটো প্ৰভাৱী হ'ব, চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়, ইম্পৰ্টেণ্ট হয়। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, ইয়াতে যিটো মই 100% বুলি কৈছোঁ এইটো কিন্তু মনত ৰাখিবা, যিটো এক সংকৰণ পৰীক্ষাৰ যিটো প্ৰথমত আছে মানে F1 যিটো জেনেৰেশ্যন আছে F1 জেনেৰেশ্যনত 100% ওখ হয়, আৰু যিটো তোমাৰ F2 জেনেৰেশ্যন যিটো আছে সেই F2 জেনেৰেশ্যনত তোমাৰ কি হয় 75% ওখ হয় আৰু 25% তোমাৰ কি হয় তল হয়। অৰ্থাৎ এইটোৰ তোমাৰ অনুপাত কিমান 3:1। তো তুমি যদি 100%ক যদি তুমি 4টা ভাগ কৰা তো 3% কিমান হ'ব? এইটো 75% হ'ব, আৰু তোমাৰ এক ভাগ কিমান হ'ব 25%। কিছুমান জিলাত কিন্তু তোমাৰ এইটো পাৰ্চেণ্টৰ ওপৰতো কুৱেশ্যন আহিছে, তোমালোকে এইখিনি কথাও মনত ৰাখিবা। তাৰপিছত চোৱা এইটো 9 নম্বৰ প্ৰশ্নটো একেবাৰে ৰসগোল্লা প্ৰশ্ন হয়। পৰাগধানীত কি পোৱা যায়? এইটো পৰাগৰেণু পোৱা যায়। ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এইটো যদি ৰসগোল্লা প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন কিন্তু তোমাৰ কমন কুৱেশ্যন হয় আৰু একেবাৰে চিম্পল কুৱেশ্যন হয়। তোমালোকে এটা কাম কৰিবা, যিটো ফুলৰ যিটো চৰিত্ৰ, ফুলৰ যিবোৰ অংগ আছে, ফুলৰ যিবোৰ অংগ সেই অংগসমূহ তোমালোকৰ বুকত ধুনীয়াকৈ চিত্ৰৰ সহায়ত দিয়া আছে, গোটেইখিনি অংগ তোমালোকে চাবা। লগতে প্ৰতিটো অংশৰ যিবোৰ তোমাৰ কাৰ্য আছে সেই কাৰ্যবোৰ চাবা, সেইবোৰ কিন্তু ইম্পৰ্টেণ্ট হয়, মেট্ৰিকত প্ৰশ্ন আহে। 10 নম্বৰ প্ৰশ্নটো চাবা, এইটো কি জৈৱ ভৰ ভালনে বেয়া শক্তিৰ উৎস বুলি ক'বা। এতিয়া চোৱা জৈৱ ভৰ কি, তুমি যদি সেইটোৱে বুজি নোপোৱা কেনেকৈ আনচাৰ কৰিবা? জৈৱ ভৰ মানে কি? এটা চোৱা জৈৱ ভৰ, এটা চোৱা জৈৱ শব্দটোৰ অৰ্থ তোমালোকে বুজি পাইছা যে লিভিং থিং হয়। কি হয় লিভিং থিং অৰ্থাৎ জীৱিত বস্তু। আৰু জীৱিত বস্তু কি হ'ব পাৰে? আমাৰ প্লেণ্ট হ'ব পাৰে আৰু লগতে এনিমেল হ'ব পাৰে। মানে তোমাৰ যিটো তোমাৰ কি ইয়াতে শক্তিৰ উৎস উদ্ভিদৰ পৰা নাইবা প্ৰাণীৰ অংশৰ পৰা তৈয়াৰ হয় সেইবোৰকে জৈৱ ভৰ বুলি কোৱা হয়। বুজি পাইছা? জৈৱ ভৰ যিবোৰ উদ্ভিদৰ অংশ থাকে নাইবা প্ৰাণীৰ অংশ থাকে সেইবোৰকে জৈৱ ভৰ বুলি কোৱা হয়। তো জৈৱ ভৰ সদায় এটা তোমাৰ ভাল হয়, এইটো ভাল হয় কিহৰ কাৰণে? ই পৰিৱেশৰ কোনো কি নকৰে, ক্ষতি নকৰে। তো এইটো আমাৰ কি হ'ব ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব, মনত ৰাখিবা। কেতিয়াবা প্ৰশ্ন আহে যে তলৰ কোনটো জৈৱ ভৰ হয় বা তলৰ কোনটো জৈৱ ভৰ নহয়, এনেকুৱা কুৱেশ্যনো আহে। 11 নম্বৰ কুৱেশ্যনটো চাবা। 11 নম্বৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, এটা খাদ্য শৃংখলত সতেজ সেউজীয়া গুল্ম সেৱন কৰা শহাপহুক সাপে ভক্ষণ কৰিলে শহাপহুৱে পঞ্জীভূত কৰা কিমান শতাংশ শক্তি সাপে আহৰণ কৰিব? এটা চোৱা কিমান শতাংশ বুলি কৈছে, তো এটা স্তৰৰ পৰা আন এটা স্তৰলৈ তোমাৰ শক্তিৰ যিখিনি পঞ্জীভূত হয় সেইখিনি তোমাৰ মাত্ৰ 10%হে হয়। তো প্ৰথমতে সেউজীয়া আছে, তো সেউজীয়াৰ পিছত শহাপহুৱে তোমাৰ কি খায়? এইবোৰ ঘাঁহনি খাব, আৰু এইটো তোমাৰ কি খাব? সাপে খাব। তো ইয়াৰে পৰা ধৰি লোৱা ইয়াতে 100% আছে, তো ইয়াতে আহিব 10%, তাৰপিছত ইয়াৰে পৰা ইয়াতেও আহিব কিমান পাৰ্চেণ্ট? 10%হে যাব। তো প্ৰত্যেকটো স্তৰতে মাত্ৰ 10% শক্তিহে তোমাৰ কি হয় স্থানান্তৰিত হয়, মনত ৰাখিবা। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চাবা। তলত উল্লেখ কৰা পিৰামিডৰ পৌষ্টিক স্তৰৰ জীৱৰ সংখ্যা সৰ্বোচ্চ ক'ত হয়? এতিয়া চোৱা তোমাৰ যিটো P1 আছে এইটো তোমাৰ উৎপাদক শ্ৰেণী হয়, আৰু উৎপাদক শ্ৰেণীত তোমাৰ সৰ্বোচ্চ জীৱৰ সংখ্যা থাকে, তো এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আৰু তোমাৰ যিটো উচ্চ স্তৰৰ যিটো শ্ৰেণী আছে সেইটো তোমাৰ সৰ্বনিম্ন বা তোমাৰ কি কৰে আটাইতকৈ কম পৰিমাণৰ কি থাকে? জীৱ থাকে। এইটো দুটা কথা মনত ৰাখিবা।
13 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে ক'ত প্ৰতিবিম্ব গঠন হ'ব সেইটো কৈছে এইটো আমাৰ হৈছে অৱতল দাপোন তো অৱতল দাপোনৰ যেতিয়া তোমাৰ ভাস্কেন্দ্ৰৰ বাহিৰত তোমাৰ প্ৰতিবিম্ব লক্ষ্যবস্তু ৰখা হয় তেতিয়া যেটো তোমাৰ প্ৰতিবিম্ব গঠন হ'ব এইটো সি আৰু এফৰ মাজত হ'ব এইটো তোমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এইটো চাবা এটা তোমাৰ ডাইৰেক্টলি আহিব এইটো ফকাসৰ মাজেৰে এইটো ডাইৰেক্টলি আহিব আৰু এইটো যিমান ডিগ্ৰী এংগল কৰি গৈছে সেইটো সিমান ডিগ্ৰী এংগল কৰি আহিব তো ইয়াতে তোমাৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব তো এইটো সি আৰু এফৰ মাজত গঠন হ'ব তো সি অপশনটো ইয়াৰে কি হ'ব কাৰেক্ট অপশন হ'ব 14 নম্বৰ কোৱেশ্যনটো চাবা ইয়াতে কি কৈছে 36 সেন্টিমিটাৰ বস্তুৰ প্ৰতিবিম্ব এখন লেন্সৰ দ্বাৰা গঠন কৰা হ'ল গঠিত প্ৰতিবিম্বৰ আকাৰ বস্তুৰ আকাৰৰ প্ৰায় 3 গুণ হয় বস্তুৰ আকাৰ আৰু লেন্সৰ প্ৰকাৰ কি হ'ব এটা সব লেন্সৰ কি হতিছে ইয়াতে আমাৰ আকাৰ হতিছে তো লেন্সৰ যদি তোমাৰ আকাৰ যদি খুদে তেতিয়া হলে এতে তোমাৰ সবাই এতে তোমাৰ এটু যেটো তোমাৰ এতে দিয়া আছে তোমাৰ লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ আকাৰ দিয়া আছে 3 গুণ তার মানে এটু আমাৰ কি দিয়া আছে এটা আমাৰ দিয়া আছে বিবর্ধন কি দিয়া আছে বিবর্ধন আৰু আমি জানো যে বিবর্ধন m = তোমাৰ কি হয় v/u এতে কিন্তু মাইনাস না আহিব কাৰণ এটু লেন্সৰ হয় লেন্সৰ হলে মাইনাস নাহে তো ইয়াতে তোমাৰ এটুৰ ভ্যালু দিয়া আছে 3 আৰু ইয়াতে দিয়া আছে তোমাৰ সব প্ৰতিবিম্বৰ দূৰত্ব আমাৰ ইয়াতে কি দিয়াই আছে তো আমাৰ লাগে লক্ষ্য বস্তুৰ দূৰত্ব এটো সবা এটো তোমাৰ দিয়া আছে কিমান 36 আৰু এটো ইউৰ ভ্যালুটো আমি উলাব লাগে তো তোমাৰ ইউ = কি হ'ব 3 * 36 হ'ব আৰু এটো আহিব তোমাৰ কিমান 108 তো ইউৰ ভ্যালু আমি কিমান পালো 108 পালো আৰু যেহেতু এটো তোমাৰ পজিটিভ হয় তো পজিটিভ হলে হেতু তোমাৰ কি হ'ব উত্তল হ'ব তোমাৰ লেন্সটো হ'ব উত্তল এতে লেন্সৰ প্ৰকাৰ হদিছে তো লেন্সটো হ'ব তোমাৰ কি উত্তল লেন্স হ'ব আৰু তোমাৰ যেটো লক্ষ্য বস্তুৰ যেটো আকাৰ হ'ব হেতু 108 সেন্টিমিটাৰ হ'ব এটো স্যার ডি অপশনত আছে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে তাৰ পিছত চাবা এখন বিবৰ্তিত অখত প্ৰতিবিম্ব গঠন কৰিবলৈ 15 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ এখন অৱতল লেন্সৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত্বত সৰি বাৰু ৰাখিব লাগিব হেতু আমাক কৈছে ইয়াতে অৱতল লেন্সৰ কথা কৈছে আৰু ইয়াতে তোমাৰ বিবৰ্তিত প্ৰতিবিম্বৰ কথা কৈছে ইয়াতে চাবা লক্ষ্য কৰিবা ইয়াতে ফকাস দৈৰ্ঘ্য দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ এটো তুমি ক্যালকুলেশন কৰি উলাব পাৰা কিন্তু ক্যালকুলেশন নকৰিলে তুমি এটো আৰামসে এনসারটো উলাব পাৰিবা এটা বিবৰ্তিত কথা কৈছে আৰু যেতি তোমাৰ অৱতল লেন্সে যেতি তোমাৰ বিবৰ্তিত প্ৰতিবিম্ব গঠন কৰে তেতিয়া তোমাৰ হেতু কি কৰিব লাগে এটো তোমাৰ অৱতল লেন্স ইয়াত ইফালে আছে তোমাৰ f1 আৰু ইফালে আছে তোমাৰ কি 2f1 ইফালে আছে তোমাৰ f2 আৰু ইফালে আছে কি 2f2 তুমি এটু ইয়াৰে তোমাৰ ফকাস দৈৰ্ঘ্য ইয়াৰে পৰা ইয়াৰে মাজৰ দৈৰ্ঘ্য তোমাৰ দিয়া আছে 15 সেন্টিমিটাৰ এতিয়া তোমাৰ এটুৱে বিবৰ্তিত প্ৰতিবিম্ব তেতিয়াই গঠন কৰিব যেতিয়া তুমি এটু আলোক কেন্দ্ৰ আৰু ইয়াৰে মাজত তুমি কি ৰাখিবা লক্ষ্য বস্তু ৰাখিবা বুজি পাইছা তাৰ মানে তোমাৰ যেটো লক্ষ্য বস্তুৰ দূৰত্ব যেটো হ'ব হেতু 15 সেন্টিমিটাৰতকৈ কম হ'ব লাগিব 15 সেন্টিমিটাৰতকৈ কম তো ইয়াতে তোমাৰ 15 সেন্টিমিটাৰতকৈ কম এটা অপশন আছে এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে 16 নম্বৰ প্ৰশ্নটো চাবা 16 নম্বৰ কোৱেশ্যনটো তোমাৰ কি কৈছে ইয়াতে তোমাক চাৰিটা মাধ্যম দিয়া হৈছে পানী সৰিহৰ তেল গ্লিচাৰিন আৰু কেৰাচিন তেল এই মাধ্যমবোৰৰ কোনটো মাধ্যমত একে বেগেৰে একে কোণেৰে বেকাকৈ আপতিত পোহৰৰ ৰশ্মি এডাল আটাইতকৈ বেছি তোমাৰ কি হ'ব বেকা হ'ব ইয়াতে চাবা আটাইতকৈ বেছি বেকা হোৱাৰ কথা কৈছে তো আটাইতকৈ বেছি বেকা হিবোৰতে হ'ব যিবোৰত তোমাৰ কি থাকিব প্ৰতিহাৰণাংক আটাইতকৈ বেছি হ'ব মনত ৰাখিবা প্ৰতিহাৰণাংক যাৰ আটাইতকৈ বেছি হয় সেইবোৰত ৰশ্মিবোৰ আটাইতকৈ বেছি বেকা হয় আৰু যাৰ প্ৰতিহাৰণাংক যাৰ কম থাকে সেইবোৰত তোমাৰ ৰশ্মিবোৰ আটাইতকৈ কমকৈ বেকা হয় কিহৰ কাৰণে প্ৰতিহাৰণাংক বেছি মানে পোহৰৰ বেগ কম আৰু পোহৰৰ বেগ যিমানে বেছি তোমাৰ কম হ'ব সিমানেই তোমাৰ কি হ'ব বেকা হ'ব আকৌ তোমাৰ প্ৰতিহাৰণাংক যিমানে কম হ'ব তোমাৰ দ্ৰুতি সিমানে বেছি হ'ব পোহৰৰ বেগ বা পোহৰৰ দ্ৰুতি সিমানে বেছি হ'ব আৰু দ্ৰুতি বেছি হলে তোমাৰ কি হ'ব বেকা কম হ'ব বুজি পাইছানে তেতে গ্লিচাৰিনৰ তোমাৰ বেছি তোমাৰ কি আছে প্ৰতিহাৰণাংক আছে গতিকে গ্লিচাৰিনত তোমাৰ কি হ'ব বেছিকৈ বেকা হ'ব 17 নম্বৰ কোৱেশ্যনটো চাবা বায়ুমণ্ডলীয় প্ৰতিহৰণে তীৰবিৰণীৰ সৃষ্টি কৰে তো বায়ুমণ্ডলৰ যেটো প্ৰতিহৰণ আছে হেতু তৰাৰ তীৰবিৰণীৰ সৃষ্টি কৰে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 18 নম্বৰ কোৱেশ্যনটো একেবাৰে সিম্পল প্ৰশ্ন হয় এটো তোমাৰ
কি হয় এটা তোমাৰ চাবি হয়, সৰি এইটো চাবি হয়, এইটো ক্লোজ কি হয়, সি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 19 নম্বৰ প্ৰশ্নটো চাবা, তোমালোকৰ যিখিনি এলয়ৰ বিষয়ে আছে এটা পেজতে গোটেইখিনি কথা তোমাৰ ধুনীয়াকৈ দিয়া আছে। শংকৰ ধাতুৰ বিষয়ে কিন্তু তোমালোকৰ নলেজ লাগিব, কাৰণ শংকৰ ধাতুৰ বিষয়ে কিন্তু মেট্ৰিকতো প্ৰশ্ন আহে। শংকৰ ধাতুৰ ওপৰত কিন্তু তোমালোকে ভালদৰে চাব লাগিব। তো ইয়াতে তোমাৰ যিটো কৈছে নিক্ৰমণ বা নিক্ৰম এটা শংকৰ ধাতু, নিক্ৰমটো তোমাৰ কাৰ শংকৰ ধাতু হয় সেইটো সুধিছে। তো নিক্ৰম এটা চোৱা, নিক্ৰম তোমালোকে যদি ভালদৰে যদি এইটো তোমালোকে যদি মনত পেলোৱা, তোমাৰ এইটো স্পেলিং হৈছে এনেকুৱা নিক্ৰম, এইটো NI মানে হৈছে নিকেল, NI মানে কি নিকেল হয়। আৰু ইয়াতে যিটো ক্ৰম আছে সেই ক্ৰম মানে হৈছে ক্ৰমিয়াম, ক্ৰম মানে কি ক্ৰমিয়াম থাকে, ঠিক আছে। আৰু তোমাৰ কি থাকিব, আইৰণ আছে, ঠিক আছে। তো ইয়াতে তোমাৰ চোৱা কোনটো অপশ্যনত আছে, নিকেল, ক্ৰমিয়াম, আইৰণ আৰু তোমাৰ নিক্ৰম, আচ্ছা নাইক্ৰমত তোমাৰ এইটো নিকেল, ক্ৰমিয়াম, আইৰণ আৰু কি আছে, জিংক আছে। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মনত ৰাখিবা এইখিনি। কেতিয়াবা তোমাৰ কিছুমান অপশ্যনত কেৱল নিকেল আৰু ক্ৰমিয়ামে দিয়া থাকে, তো তোমালোকে এইটো মনত ৰাখিলে গোটেইখিনি মনত ৰাখিব পাৰিবা। তাৰপিছত তোমাৰ দুটা চকুৰ বেনিফিট কি, দুটা চকু যে আমাৰ আছে সেইটো কিহৰ বেনিফিট হয়, দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে, এইটো কাৰেক্ট হয়। ত্ৰিমাত্ৰিক ৰূপত দেখাত সহায় কৰে, ত্ৰিমাত্ৰিক ৰূপত দেখাত সহায় নকৰে, এইটো তোমাৰ কি কৰে, নকৰে। তোমাৰ যদি চকু এটা থাকে তেতিয়াহে তুমি ত্ৰিমাত্ৰিককৈ দেখা পোৱা, আৰু তোমাৰ এইটো নহয়। তাৰপিছত তোমাৰ দূৰত্ব, আকাৰ আৰু এইবোৰ তোমাৰ চোৱাত কি কৰে, সহায় কৰে, এইটো তোমাৰ চি অপশ্যন কাৰেক্ট হ'ব। এ এণ্ড চি কাৰেক্ট হ'ব। এ আৰু চি আছে নেকি, এ আৰু চি কোনো অপশ্যনত নাই। এ আৰু চি নহ'লে তোমাৰ তেতিয়াহ'লে এইটো গোটেইকেইটা কাৰেক্ট হ'ব। এ বি চি তিনিওটা কাৰেক্ট হ'ব, এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এ বি চি তিনিওটা কাৰেক্ট হ'ব, যিহেতু আমাৰ অপশ্যন নাই। তোমাৰ ত্ৰিমাত্ৰিক ৰূপত দেখাত সহায় কৰে, যিকোনো বস্তুত আমি 3 ডাইমেনশ্যনেলি এটা চকুৰে দেখা পালেহে আমি তিনিটা বস্তু দেখা পাওঁ বা 3 ডাইমেনশ্যনেলি দেখা পাওঁ, কিন্তু এইটো তোমাৰ দুটা চকু হ'লে সেইখিনি দৃষ্টিক্ষেত্ৰ পৰিসৰ হোৱাৰ লগে লগে এইটো তোমাৰ যদি ডাইৰেক্টলি ভিউ, আচ্ছা ইয়াতে তোমাৰ ভিউৰ কথা কৈছে, ঠিক আছে চৰি বাৰু, ইয়াতে তোমাৰ ডাইমেনশ্যনেল ভিউ বুলি কৈছে, ডাইমেনশ্যনেল ফিগাৰৰ কথা কোৱা নাই, ভিউ বুলি কৈছে। তো এইটো তিনিওটা কাৰেক্ট হ'ব, এ বি চি তিনিওটা কাৰেক্ট হ'ব। 21 নম্বৰ চাবা, তলৰ কোনটো অসুস্থতা হ'লে মানুহ নেত্ৰদান কৰিব নোৱাৰে, মধুমেহ হ'লে নেত্ৰদান কৰিব নোৱাৰে, মধুমেহ। 21 নম্বৰটো তোমাৰ ডায়েবেটিছ হ'লে নোৱাৰে, এইডছ হ'লেও নোৱাৰে, আস্থামা হ'লে পাৰে, কেটাৰেক্ট হ'লে পাৰিব। ইয়াতে কৈছে অসুস্থ মানুহে নেত্ৰদান কৰিব নোৱাৰে, এটা তোমাৰ নেত্ৰদান কৰিব সেইটো নোৱাৰে বুলি কৈছে। এইডছ বেমাৰ হ'লে নেত্ৰদান কৰিব নোৱাৰে, কাৰণ এইটো তোমাৰ ভাইৰেল ডিজিজ হয়। তো চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমাৰচোন গোটেইকেইটা আছে, যিয়ে নহওক তোমাৰ ভাইৰেল ডিজিজৰ কথা হ'লে এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 22 নম্বৰ কুৱেশ্যনটো চাবা, সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজম ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল, এইটো আমাৰ ছাৰ আছিল, ছাৰ আইজাক নিউটন। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চাবা, বিদ্যুৎ প্ৰবাহ হ'লে ইলেক্ট্ৰনে গতি কৰে, এইটো তোমাৰ নিম্ন বিভৱৰ পৰা উচ্চ বিভৱলৈ গতি কৰে, এইটো বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 24 নম্বৰ কুৱেশ্যনটো চাবা, 24 নম্বৰ কি কৈছে, এতিয়া 4 ওম মানৰ 4টা ৰোধক চিত্ৰত দেখুওৱা ধৰণে সংযোগ কৰা হৈছে, এ আৰু বিৰ মাজৰ সমতুল্য ৰোধ কিমান হ'ব, চৰি বাৰু, এ আৰু বিৰ মাজৰ সমতুল্য ৰোধ। তোমালোকে এইটো যদি ভালদৰে লক্ষ্য কৰা, চোৱা এই তিনিটা তোমাৰ চিৰিজত আছে আৰু এইটো পেৰেলেল হৈ আছে। তো প্ৰথমতে চোৱা এই তিনিটাৰ কিমান আহিব, এই তিনিটাৰ 12 আহিব, এই তিনিটাৰ কিমান হ'ব, 12 হ'ব। এই তিনিওটা চিৰিজত আছে, এইটো যদি তুমি আঁকা ভালদৰে এইটো এনেকুৱা হ'ব, এটা দুটা তিনিটা, আৰু এইটোৰ লগত আছে এইটো হৈছে তোমাৰ মেইন ডায়েগ্ৰাম, ইফালে আছে এ আৰু ইফালে আছে তোমাৰ কি বি। তো এ আৰু বিৰ মাজত ওলাব লাগে, ইফালে 4 ইফালে 4 আছে, তো গোটেইকেইটা তোমাৰ এইখিনিত আছে 12 আৰু এইটো আছে তোমাৰ কিমান 4। তো ইয়াৰ মাজত সমতুল্য ৰোধ তোমাৰ কিমান হ'ব চাবা, এটা তোমাৰ 1/r, যেহেতু পেৰেলেল হৈ আছে গতিকে এইটো আহিব তোমাৰ 1/12 প্লাছ 1/4, বুজি পাইছানে? তো ইয়াৰে যিটো এলচিএম আহিব 12 আহিব, এলচিএম যদি 12 আহে ইয়াতে আহিব 1 + 3, গতিকে এইফালে তোমাৰ আহিব কিমান 4/3
12 আহিব আৰু ইফালে তুমি উলটাই দিয়া 1/r আছিল তো r ইজ ইকুয়াল টু কি হ'ব 12/4 আৰু 12/4 মানে কি হ'ব 3 এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে সিম্পল হয় একেবাৰে তাৰ পিছৰ কোৱেশ্চনটো চাবা 25 নম্বৰ কোৱেশ্চনটোত কৈছে এটা বৈদ্যুতিক ভালভৰ 220 ভোল্টৰ বেটাৰীৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.5 এম্পিয়াৰ হলে ভালভৰ ক্ষমতা কিমান তো P = কি আছিল কৰিব লাগিব P = VI তো ইয়াতে তোমাৰ V ৰ ভ্যালু দিয়া আছে 220 আৰু I ৰ ভ্যালু দিয়া আছে 0.5 মানে হাফ হয় তো হাফ হলে 110 তো B অপশন কারেক্ট অপশন হয় হ্যাঁ মই আৰু বেলেগটো এপ্লাই কৰিব বিচাৰিছিলো P = VI ফৰ্মুলা এটো তোমাৰ B অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 26 নম্বৰ কোৱেশ্চনটো চাবা সোঁহাতৰ বুঢ়া আঙুলিৰ নীতিৰ ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো এটো চুম্বক ক্ষেত্ৰৰ দিক নিৰ্দেশ কৰা হয় এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সো ফ্লেমিংৰ যে তিনিটা নীতি আছে তোমালোকৰ বুকত তিনিটা নীতি এই নীতি তিনিওটা কিন্তু তোমালোকে ভালদৰে পঢ়িব লাগিব নীতিৰ ওপৰত কিন্তু প্ৰশ্ন আহে পৰীক্ষাত ঠিক আছে 27 নম্বৰ কোৱেশ্চনটো চাবা তলৰ কোনটো এটা চুম্বকীয় পদাৰ্থ সি অপশনটো কারেক্ট হয় কি প্রশ্ন আহিছে এবোৰ বাৰু যে নহক 28 নম্বৰ কোৱেশ্চনটো চাবা বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা সঁজুলিবিধ গ্যালভানোমিটাৰ হয় এটো কিন্তু তোমালোকে মিস্টেক নকৰিবা কিছুমান ভোল্টমিটাৰ বুলি ক'ব পাৰা ভোল্টমিটাৰ নহয় কিন্তু এতে কৈছে তোমাৰ এটা চোৱা উপস্থিতি নিৰ্ণয় কৰিবলৈ গ্যালভানোমিটাৰ ইউজ কৰা হয় ঠিক আছে আৰু তোমাৰ ভোল্টেজ জুখিবলৈ ভোল্টমিটাৰ ইউজ কৰা হয় তাৰ পিছত প্ৰবাহ জুখিবলৈ এমিটাৰ ইউজ কৰা হয় আৰু তোমাৰ যেটো ওম মিটাৰ আছে এটো তোমাৰ ৰেজিস্ট্যান্স জুখিবলৈ ওম মিটাৰ ইউজ কৰা হয় তাৰ পিছত 29 নম্বৰ আমাৰ ঘৰৰ ব্যৱহাৰ কৰা বৈদ্যুতিক শক্তি এটো তোমাৰ 50 তোমাৰ হাৰ্জৰ থাকে আৰু 220 ভোল্টৰ এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু কিন্তু ডিসি নহয় কিন্তু আমাৰ ঘৰত সদায় এসি কারেন্টে চলে ডিসি কারেন্ট তোমাৰ কোনবোৰে প্ৰডিউস কৰে যিবোৰ ব্যাটাৰী আছে ব্যাটাৰীয়ে তাৰ পিছত তোমাৰ জেনাৰেটৰ আছে সেই জেনাৰেটৰে তোমাৰ সদায় কি কৰে আর ডিসি কারেন্ট প্রডিউস করে সেই কারণে চাবা যিবোৰ জেনারেটর ইউজ করা হয় সেইবোৰত তোমাৰ এম্প্লিফায়ার ইউজ কৰে ঠিক আছে আৰু সেই এম্প্লিফায়ারে তোমাৰ কি কৰে সেইটোক আমি তোমালোকৰ যেটো মটৰৰ বিষয় আছে তাতে সেইটোক তো আমি কি বুলি কৈছিলো কমিউটেটৰ বুলি কৈছিলো আৰু এই কমিউটেটৰে তোমাৰ কি কৰে আর ডিসি কারেন্টক তোমাৰ এসি কারেন্টলৈ কনভার্ট কৰে ঠিক আছে তো ইয়াৰে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 30 নম্বৰ কোৱেশ্চনটো চাবা সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা ধাতু আৰু অধাতু এটা সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে 7 তো পঢ়ি আহিছা 9 তো আছে এটো তোমাৰ সাধাৰণ উষ্ণতাত থকা ধাতুবিধ হৈছে মার্কিউরি আৰু তোমাৰ অধাতুবিধ হৈছে ব্ৰোমিন অধাতুবিধ কি ব্ৰোমিন হয় এটো তোমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব হেতেদি ব্ৰোমিনটো তোমাৰ অধাতু এটো তোমাৰ ব্ৰোমিনটো তোমাৰ কি হয় অধাতু হয় এটো কারেক্ট হয় ঠিকই আছে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 31 নম্বৰ চাবা ৰাজে এলুমিনিয়ামৰ টুকুৰা এটা হাতুৰিৰে পিটি পাতল এচটালৈ পৰিৱৰ্তন কৰিলে ধাতুৰ এই ধৰ্মটো কি কোৱা হয় পিটি পাতল বনোৱা হয় এটো তোমাৰ মেলিয়াবিলিটি হয় বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব নিনাদি যেটো তোমাৰ ডাক্টাইলিটিটো তোমাৰ তার বনোৱা ঠিক আছে আৰু নিনাদি গুণ মানে তোমাৰ সাউন্ড প্ৰডিউস কৰে হেতু তোমাৰ নিনাদি গুণ বুলি কয় মনত ৰাখিবা আৰু তোমাৰ যেটো ধাতব দুটি হেতু তোমাৰ যেটো লাস্ট্ৰাছ আছে হেতু তোমাৰ লাস্ট্ৰাছ মানে তোমাৰ কি হয় চিকমিকনি ধাতৰ যেটো চিকমিকনি হেতু ঠিক আছে তাৰ পিছত চাবা ইয়াতে তোমাৰ কি কৈছে এটা ধাতুই কেৱল উতলা পানীৰ বাষ্পৰ লগতে বিক্ৰিয়া কৰে সম্ভাব্য ধাতুটো কি হয় এটা আইৰন হয় আইৰনে কেৱল উতলা পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰে বাকি গৰম পানী বা ঠাণ্ডা পানী কোনোটোৰ লগত বিক্ৰিয়া নকৰে মনত ৰাখিবা ক্যালসিয়ামে তোমাৰ ঠাণ্ডা পানীৰ লগতো বিক্ৰিয়া নকৰে কিন্তু গৰম পানীৰ লগত বিক্ৰিয়া কৰে সিলভাৰে কেতিয়াও বিক্ৰিয়া নকৰে আৰু পটাছিয়ামে ঠাণ্ডা অথবা গৰম দুটা পানীৰ লগতে কি কৰে বিক্ৰিয়া কৰে পটাছিয়ামে তাৰ পিছৰ প্ৰশ্নটো চাবা 33 নম্বৰত কৈছে আইনীয় যৌগবোৰ বিগলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰিব পাৰে কারেক্ট হয় আইনীয় যৌগৰ আন্তঃআইনীয় বিদ্যুৎস্থতীয় আকৰ্ষণ বল অতি প্রবল বুলি কৈছে ইয়াতে চোৱা যেটো তোমাৰ আন্তঃআইনীয় আকৰ্ষণ বল আছে হেতু তোমাৰ কি হয় বহুত প্রবল হয় এটো কারেক্ট হয় কিন্তু যেতিয়া পানীত দিয়া হয় পানীত দিয়াৰ লগে লগে ইবোৰ কি হয় আয়নিত হৈ যায় যেনেকৈ তোমাৰ সোডিয়াম ক্লোৰাইড যদি পানীত দিয়াৰ লগে লগে তোমাৰ কি হ'ব সোডিয়াম কেটায়ন আৰু ক্লোৰিন এনায়নলৈ এটো কি হৈ যাব বিযোজিত হৈ যাব আৰু এই যেটো নেগেটিভ চাৰ্জ আছে এই নেগেটিভ চাৰ্জে তোমাৰ কি কৰিব বিদ্যুৎ পৰিবহনত সহায় কৰিব গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজন এছাৰশনৰ শুদ্ধ
ব্যাখ্যাও হ'ব এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 34 নম্বৰটো চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে উৎপাদকটো উদ্ভিদ হয়, একেবাৰে চিম্পল প্ৰশ্ন হয়। জীৱাশ্ম ইন্ধন CNG জীৱাশ্ম ইন্ধন হয়। তাৰপিছত দ্বিতীয় উপভোক্তাটো তোমাৰ কি হ'ব? সাপ হ'ব। আৰু জীৱন নিম্নীকৰণ হ'ব তোমাৰ এইটো ডেড বডিজ। তো এইটো তোমাৰ কোনটোৰ লগত মিলিব চোৱা, 1 নম্বৰ 2 আহিছে চিৰ লগত, 1 to C, এইটো নহয়। তাৰপিছত আহিছে 2 নম্বৰটো ডি, 2 নম্বৰটো এইটো এ আছে, এইটো 2 নম্বৰটো এ আছে, গতিকে এইটো নহয়, এটা অপশ্যনৰ বাছিল। 2 নম্বৰটো ডি, 3 নম্বৰটো বি, 4 নম্বৰটো এ, এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো কেৱল নৱীকৰণযোগ্য শক্তিৰ উৎস? নৱীকৰণযোগ্য মানে বাৰে বাৰে আমি ইউজ কৰিব পৰা। এটা আছে বায়ু শক্তি, জীৱাশ্ম ইন্ধন, এইটো নহয়। সৌৰশক্তি, বায়ু শক্তি, জীৱভৰ, তৰংগ শক্তি, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। জীৱভৰ, জোৱাৰ শক্তি, ভাটে, CNGটো নহয়। CNG য'ত আছে এইটো কাটি দিয়া, তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 36 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো এটা আদৰ্শ শক্তিৰ বৈশিষ্ট্য হয়? সহজে উপলব্ধ হয়, সঞ্চয় আৰু পৰিবহণ সহজসাধ্য, এইটো হয়, এইটো নহয়। মিতব্যয়ী হ'ব লাগিব, এইটো নহয়। তো তোমাৰ 1, 2 কাৰেক্ট হ'ব, 1 and 2, বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 37 নম্বৰ কুৱেশ্যনটো চাওক, তলৰ কোনটো পৰিস্থিতিতন্ত্ৰ শক্তিৰ প্ৰবাহৰ শুদ্ধ ক্ৰম? মাংসভোজী আগতে ক'ত আহিল? আগতে উৎপাদক আহিব। সূৰ্যৰ পোহৰ তৃণভোজী, সূৰ্যৰ পোহৰৰ পিছত উদ্ভিদ আহিব লাগিব, উৎপাদক আহিব, তাৰমানে উৎপাদকৰ পিছত তৃণভোজী, তাৰপিছত মাংসভোজী, তাৰপিছত আহিছে সূৰ্যৰ পোহৰ, উৎপাদক, তৃণভোজী, মাংসভোজী। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ, উদ্ভিদ, শহাপহু, বাঘ আৰু মানুহৰ মাজত কোনকেইটা প্ৰথম উপভোক্তা? প্ৰাথমিক উপভোক্তাটো উদ্ভিদ হয়, প্ৰথম উপভোক্তা, প্ৰথম উপভোক্তা বুলি কৈছে, প্ৰথম উপভোক্তা বুলি কৈছে ইয়াতে, মানে তোমাৰ ফাৰ্ষ্ট ষ্টেপৰ যিকেইটা তোমাৰ প্ৰাণী আছে আমাৰ, সেইকেইটাহে কৈছে, হয়নে? তো তোমাৰ ইয়াতে শহাপহু হ'ব, আৰু কোন হ'ব? মানুহ। এইটো তোমাৰ চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ, কৃত্ৰিম উপগ্ৰহত মুখ্য শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা শক্তি তোমাৰ সেইটো ছ'লাৰ এনাৰ্জি। আকাশতো ছ'লাৰ এনাৰ্জি পোৱা যায়, তো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 40 নম্বৰ প্ৰশ্নটো চাবা, একে পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে। এই নীতিটোৰ ভিত্তিত কাৰ্য কৰা উপকৰণ এটা হ'ল এইটো সৌৰচোলা। বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো 2023 মেট্ৰিক পৰীক্ষাত আহিছে, কিন্তু খালী ঠাই আহিছিল, তোমাৰ ইয়াতে খালী ঠাই দি দিছিল ইয়াতে। তো তোমালোকে কিন্তু মনত ৰাখিবা, এইটো তোমাৰ ছ'লাৰ কুকাৰৰ বা সৌৰ যিটো চোলা আছে, সেই চোলাৰ যিটো তোমাৰ মূল নীতি হয়, এইটো মূল নীতি হয়। ছ'লাৰ কুকাৰৰ কি হয়? এইটো মূল নীতি হয়, এই চেণ্টেন্সটো। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, 1 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহেও। আৰু এটা কথা মনত ৰাখিবা যে ছ'লাৰ কুকাৰত তোমাৰ কোনটো দাপোন ব্যৱহাৰ কৰা হয়? এইটো অৱতল দাপোন ব্যৱহাৰ কৰা হয়। আৰু অৱতল দাপোন কিয় ব্যৱহাৰ কৰা হয়? কাৰণ অৱতল দাপোনে সূৰ্যৰ পোহৰক এটা বিন্দুলৈ কি কৰিব পাৰে? গচ্ছিত কৰি বেছি পৰিমাণৰ শক্তি উৎপাদন কৰিব পাৰে, সেইকাৰণে অৱতল দাপোন ব্যৱহাৰ কৰা হয়। তাৰপিছত চাবা, ইয়াতে কাৰ্বন যৌগটোৰ ৰাসায়নিক নাম কি? ইয়াতে ৰাসায়নিক নাম লিখিবলৈ হ'লে প্ৰথমতে তুমি কাৰ্যকৰীমূলক জানিব লাগিব। তো তোমাৰ কাৰ্যকৰীমূলক কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তো কাৰ্যকৰীমূলকৰ ওপৰত কিন্তু প্ৰশ্ন আহিবই, তোমালোকে এইটো ভালদৰে চাবা। মেট্ৰিকত 1 মাৰ্কৰ কুৱেশ্যনটো পাবা কাৰ্যকৰীমূলকৰ ওপৰত। তো ইয়াতে চোৱা, COOH আছে, এইটো COOH হ'লে এইটো তোমাৰ কি হয়? কাৰ্বক্সিলিক গ্ৰুপ হয়। আৰু কাৰ্বক্সিলিক গ্ৰুপ হ'লে লাষ্টত তোমাৰ OH শব্দ আহিব। এতিয়া চোৱা কোনটো OH শব্দ আছে, এইটো চোৱা OH শব্দ আছে, তো OH শব্দটো ইয়াতে আছে, গতিকে এই নম্বৰ অপশ্যনটোৱে কাৰেক্ট হয়। OH শব্দ আছে যিহেতু, মিথানোইক এচিড। 42 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াতে তোমাৰ কি হৈছে? ইয়াতে চোৱা ডাবল বণ্ড আছে, মানে অসম্পৃক্ত, অৰ্থাৎ আনচেচুৰেটেড হাইড্ৰ'কাৰ্বন হয়। এইটো ডাবল বণ্ড মানে কি হয়? আনচেচুৰেটেড হয়। এতিয়া তোমাৰ আনচেচুৰেটেড যিবোৰ হাইড্ৰ'কাৰ্বনছ আছে, সেইবোৰ যদি চেচুৰেটেড হাইড্ৰ'কাৰ্বনলৈ যদি পৰিৱৰ্তন হয়, সেইটোক আমি কি বুলি কওঁ? এডিশ্যন ৰিয়েকশ্যন বুলি কওঁ। সেইটোক আমি যোগাত্মক বিক্ৰিয়া বুলি কোৱা হয়। নিকেল বা হাইড্ৰজেনৰ উপস্থিতিত যিটো সংঘটিত হয়, সেইবোৰক আমি যোগাত্মক বিক্ৰিয়া বুলি কওঁ। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়।
তাৰপিছত 43 নম্বৰ তলৰ কোনটো অভ্যাস পৰিৱেশ হিতৈষী হিতৈষী মানে ভাল অভ্যাস পৰিৱেশৰ কাৰণে নিজৰ গাড়ীলৈ যাত্ৰা কৰা এইটোতো ভাল নহয় সদায় ৰাজহুৱা গাড়ী ব্যৱহাৰ কৰিব লাগে আৱৰ্জনা পুৰি ঠাই পৰিষ্কাৰ কৰা আৱৰ্জনা পুৰা এটা কেতিয়াও ভাল কাম নহয় ওপৰলৈ উঠিবলৈ চিৰিৰ সলনি লিফ্ট ব্যৱহাৰ কৰা এইটো বেয়া কাম যাত্ৰাৰ ভাৱে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা এইটো কাৰেক্ট হয় ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা তলত দিয়াবোৰ কোনটো সংপৃক্ত যৌগ সংপৃক্ত মানে সিঙ্গেল বন্ড আহিব লাগিব আৰু যদি ডাবল বন্ড নাইবা ট্ৰিপল বন্ড আহে তেতিয়াহ'লে সেই দুটা অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কয় আৰু তোমাৰ যদি সংপৃক্ত হয় তেতিয়াহ'লে এইটো ফৰ্মুলা আহিব CnH2n+2 মানে এলকেন যৌগবোৰ হে কেৱল তোমাৰ কি হয় এলকেন যৌগবোৰ হে কেৱল তোমাৰ সংপৃক্ত হয় তো সো এইটো ফৰ্মুলা ক'ত আছে এইটোতো তোমাৰ ইথিন আছে এইটোতো নহয় এইটো প্ৰপিন হয় এইটো নহয় C4 এইটো নহয় এইটো তোমাৰ CnH2n ফৰ্মুলাত আছে এইটো CnH2n ফৰ্মুলাত আছে এইটো এলকিন যৌগ হয় এইটো এলকিন এইটো তোমাৰ এলকাইন হয় CnH2n-2 হয় এইটো এলকাইন হয় এইবোৰ কিন্তু মনত ৰাখিবা দেই এইবোৰ ইম্পৰ্টেণ্ট হয় এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এতে চাবা এইটো ফৰ্মুলাত আছে CnH2n+2 এইটো ফৰ্মুলাত আছে এতে তোমাৰ কাৰ্বন আছে তোমাৰ 6টা তো 6 দুগুণা 12 12 আৰু 2 তোমাৰ কিমান হ'ব 14 এইটো 14টা আছে এতে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 45 নম্বৰটো চাবা সোলজাৰত কি থাকে সোলজাৰত কি থাকে সেইটো আমাক সুধিছে তো লেড আৰু টিন এই নম্বৰ অপশ্যনটো কাৰেক্ট হয় পিবি মানে লেড এসএন মানে টিন হয় লেড আৰু টিন মিলি সোলজাৰ হয় তো এইখিনি আছিল 45টা এমসিকিউ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি সায়েন্স সোশিয়াল সায়েন্স আৰু এছামিজ এই তিনিটা সাবজেক্টৰ যদি ইবুক লাগে তোমালোকে ইবুক ল'ব পাৰিবা ইবুকত আছে তোমাৰ এমসিকিউ আছে লগতে ইনসাইট কোৱেশ্চন আছে আৰু 100% টেক্সচুৱেল এনসাৰ এইকেইটা পাবা তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰিবা 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা কল নকৰিবা বাৰু হোৱাটছআপ কৰিবা হোৱাটছআপ কৰিলে তোমালোকে ইবুক পাই যাবা একেবাৰে কম দামতে পাবা আৰু ইয়াতে যিবোৰ লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেইটা তোমালোকে প্ৰেক্টিছ কৰিবা লং কোৱেশ্চন কেইটাও ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ এটা পাবলৈ হ'লে লং কোৱেশ্চন কেইটা তোমালোকে প্ৰেক্টিছ কৰা খুবেই ইম্পৰ্টেণ্ট হয় এইটো প্ৰশ্নটো এমসিকিউত আহিছে বহুত জিলাত ইয়াতে তোমাৰ এইটো দি দিছে এইবোৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা চোৱা এইবোৰ বহুত ধুনীয়া প্ৰশ্ন আছে তো এইখিনি আছিল হোজাই জিলাৰ কোৱেশ্চন পেপাৰখন আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ